আজি সদনত গৃহীত হল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক আৰু এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে এক ইতিহাস সৃষ্টি হল। লক্ষণীয় বিষয় এইটোৱে যে AIDF আৰু কংগ্ৰেছে এই বহু বিবাহ বিৰোধী এই বহু বিবাহ প্ৰতিৰোধী বিধেয়কক লৈ কি ক'ব বিচাৰিলে আৰু সদনত আজি মুখ্যমন্ত্ৰী গৰাকী কি ক'ব বিচাৰিলে আমি শুনাব বিচাৰিছো। মোক যিমান পাৰে ৰখাই লওক, জুনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত UCC আহিব। গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে। আপোনালোকে আৰু কষ্ট কৰক, আৰু যাওক, আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে। আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেণ্ট দিলো আজি অসমত মই UCC আনিহে এৰিম। কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰব যেন লাগিছে। এবাৰ ৰলে ৰৈ গ'ল এইটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে। অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া, বহি ফালেও অনুভৱ কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো। ওলাই যাওঁতে কিজানি গাড়ীখনত এক্সিডেণ্ট হয় নহয়। আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে। যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমত মুখ্যমন্ত্ৰী হ'ম বুলি, বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি? নেদেখাজনে সিদ্ধান্ত লয়, অসমৰ মানুহে সিদ্ধান্ত ল'ব। কিন্তু আপোনাৰ ভাষাতে কৈছো, ভুলতে যদি ইয়াত আহো প্ৰথম UCC, ভুলতে যদি আহো প্ৰথম UCC। আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে, যে হয় এদেও দুদেও কৰি লোটা নিয়াৰ চো একদম কাৰেক্ট কথা কৈছে। শিডিউল বাদ দি কেনেকৈ UCC হ'ব? কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে UCC এডপ্ট কৰিব। হেণ্ডিকেপ্ট UCC হ'ব। এইটো UCC নহয়। হেণ্ডিকেপখনে অকচোন জনীয়া বাগবৰত চলি যাওক, বাকি কথা পিছত হ'ব। অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইতো লাভ নাই, চিধা কৈ দিব লাগে। আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি, হৈ গ'ল। বেন অন চাইল্ড মেৰেজ, 21 and 18 years আছে এজ। মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ, আল্লাহ ঈশ্বৰ জেচাছ, অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21। 18ৰ পৰা আমি 21লৈকে লৈ যাম। অধ্যক্ষ মহোদয়, মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন অফ অল মেৰেজেছ। নেক্সট, নো ইনষ্টেণ্ট ডাইভৰ্চ। তালাক বুলিলে তালাক হ'ব নোৱাৰিব। নো ইনষ্টেণ্ট ডাইভৰ্চ। কি কৰি মোৰ এজেণ্ডা কৈ আছো। ইকুৱেল ৰাইটছ ইন ডাইভৰ্চ প্ৰচিডিং, equal rights in divorce proceeding, cruelty, desertion, adultery, impotence, পুৰুষ মহিলা দুইগৰাকীকে পৰীক্ষা কৰিব লাগিব, এগৰাকীক দোষ দিয়া সিস্টেম নহব। অধ্যক্ষ মহোদয়, নাৰীৰ সশক্তিকৰণ, ইকুৱেল ইনহেৰিটেন্স। আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ লগত হযৰত মুহাম্মদৰ নহয়। আপোনাক এটা অনুৰোধ কৰিব খুজিছিলো যে অসমৰ মাতৃৰ যিটো পট্টা সেইটো পুৰুষ আৰু মহিলা দুইজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। মাতৃৰ পট্টা অকল পুৰুষৰ নামত থাকে, পুৰুষ আৰু মহিলা লগে লগে দুইজনৰ নামত আহি যাব লাগে। মোক কৈ যাব, তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কাৰো ঘৈণীয়েকক। এই ধৰণে বেন অন নিকাহ হালালা মুতা, এই যে টেম্পোৰাৰী বিয়া হয়, মই কলো নহয় অসমত নাই। মই নিজেই কলো, আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজকো পৰিৱৰ্তন কৰিছে, বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা অহা। মই আপোনালোকক মই কাৰণে এই কমিউনিয়েল শব্দবিলাক মই ব্যৱহাৰ নকৰো।
কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে মুটা মেৰেজ আমি বেন কৰিব লাগিব নিকা হালালা বন্ধ কৰিব লাগিব সিয়াৰ মাজত আছে ডিব্ৰুগড়টো সিয়াও আছে গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেন্ডা জানিব খুজিছিল গতিকে মই গোটেইখিনি এজেন্ডা কৈছো এতিয়া আহিছে যে সৰিয়া আইন থাকুতে এই আইনখনৰ গ্ৰহণযোগ্যতা ক অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো we become automatically a students of law amar ki power ase amar ki power nai tak ami nishchito bhabe janibo lage 254(2) apuni 13-14 kotha koise সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেন্ট ইউনিফৰ্ম সিভিল কোড ban on polygamy is a direction towards uniform civil code so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee kam korisil and they are of the opinion article 254(2) jetia parliamentor ainor biruddhe goi state legislature kiba ain pronoyon kore tat rashtropatir assent lagibo rashtropatie jodi assent die concurrent listor jikono subjector uporot parliamentary act thakilo article 254(2) state legislature is competent to enact a law provided president of India gives assent to it he karne a ain khon rajyapale onumodon nojonabo this act will be reserved for presidential assent aru definitely apunaluke andaz koribo pare je ain khon onar agote kendriya sarkarar logot definitely I have taken their advice I have taken their consent at an informal level because this activity is going on for last 2.5 years and lukai no hoy paper ot advertise di aji bidhan sabha ain pass koribo will reserve it for the assent of president of India aru jetia leke rashtropatir sohi no hoy e ain khon কাৰ্যকৰীকৰণ হ'ব নোৱাৰে গতিকে আপোনালোকৰ কোনোবাই যদি বিচাৰে মেমৰেন্ডাম দিব দে ইজ আনাদাৰ ফৰাম যে আপোনালোকে দিব পাৰে কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম ৰাষ্ট্ৰপতি মহোদয়া নিজে মহিলা গতিকে মই সন্দেহো কৰা নাই যে এই আইনখন অনুমোদন নহব বুলি অধ্যক্ষ মহোদয় সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানিয়ে কোৱাৰ দৰে আৰু এখন আইন এই সদনৰ সময়ছোৱাৰ ভিতৰতে আমি আনিব লাগিব ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই কিন্তু দুটা শব্দতে আমি কৈ দিওঁ এটো এটা বেলেগ কথা কিন্তু law against deceptive marriage jikheni kotha Sumon Horipriya Dangorianiye kole eikheni সংলগ্ন kori February shek bidhan sabhat ami sei bill khonu anim tamane jiman kheni electioner samoyat meeting ot koisilu land jihad lab jihad jiman koisilu prottektu kothai অৰুণোদয় প্ৰায় 1 লাখ চাকৰি লৈকে
অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছে জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে একদম 3 কেমলা বেছি প্ৰতিগৰাকী মহিলাক 3000 কে বুলি কৈছে হয়তো এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল চাহ শ্ৰমিকৰ হেৰিয়া না চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক Please. অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া অখিল গগৈ ডাঙৰীয়া, কাৰ্ড বিলাক please sit শেষ down. হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ